মাজত আৰু কেইটামান দিন বাকী শংকৰ সংঘৰ অধিৱেশনক লৈ যেন এতিয়া উৎসাহৰ অন্ত নাই জামুগুৰি হাটবাসীৰ। অহা 6, 7 আৰু 8 ফেব্ৰুৱাৰীত জামুগুৰি হাটৰ ঢলাই বিলৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশন। এই অধিৱেশনক লৈ এতিয়া পাৰ ভঙা উচা জামুগুৰি হাটবাসীৰ। জাতীয় সাজত অধিৱেশনস্থলীত এতিয়াৰ পৰা উপস্থিত হৈ ভক্তিৰ সেৱাৰে সেৱা আগবঢ়াইছে সকলোৱে। পুৱাৰে পৰা হৰিনামেৰে মুখৰিত হৈ পৰিছে জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ। উখল মাখল পৰিৱেশ জ্যোতি বিষ্ণুস্থলী। শংকৰদেৱ সংঘৰ অধিৱেশন অহা 6, 7, 8 ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব আৰু এই লৈ এতিয়া এক উখল মাখল পৰিৱেশ এই জ্যোতি বিষ্ণুস্থলীত। আমি দেখা পাইছোঁ যে অহা বৰ্ষৰ শংকৰদেৱ সংঘৰ অধিৱেশন অনুষ্ঠিত হ'ব লখিমপুৰত আৰু আজিয়েই এই অধিৱেশনস্থলীৰ পৰা তেওঁলোকে পতাকাখন লখিমপুৰলৈ লৈ যাব। এইসকল ভক্তপ্ৰাণ ৰাইজ লখিমপুৰৰ পৰা আহি হৰিনামত মতলীয়া হৈ পৰা দেখিবলৈ পোৱা গৈছে অধিৱেশনস্থলীত। 2027 বৰ্ষত লখিমপুৰত হ'ব লগা অধিৱেশনৰ পৰিৱেশ বুজ ল'বলৈ আহি হৰিনামত বিভোৰ হৈ পৰা দেখা গ'ল ভক্তপ্ৰাণ ৰাইজক। জয়তে আমি আপোনালোকৰ চেনেলক আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইমান এটা সুন্দৰ মুহূৰ্তত আহি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই অধিৱেশন সন্দৰ্ভত আপোনালোকে খোৱা বাতৰিবিলাক প্ৰচাৰ কৰি গোটেই জনসাধাৰণৰ প্ৰতি আপোনালোকে তেখেতসকলৰ আগ্ৰহ বৃদ্ধি কৰিছে ইয়ালৈ আহিবলৈ। আমি 96 সংখ্যক অধিৱেশনখন লখিমপুৰ জিলাত অনুষ্ঠিত কৰিম। ইতিমধ্যে আমাৰ স্থানৰ কাৰণে কমিটি বাছি দিছে, আমি স্থান নিৰ্ধাৰণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াত 8 তাৰিখৰ দিনা 5:30 সন্ধ্যাৰ আগে আগে পতাকা অৱতৰণ হ'ব। তাৰপিছত আমি লখিমপুৰৰ পৰা ভালে সংখ্যক গাড়ী ভকত বৈষ্ণৱ আই মাতৃ সেৱক সেৱিকাৰ যোগেদি আমি ধৰ্মধ্বজাখন ইয়াৰ পৰা সাদৰেৰে লৈ গৈ পেলাই লখিমপুৰত আমি ৰখাৰ ব্যৱস্থা কৰিম। আৰু পৰৱৰ্তী সময়ত যেতিয়া ইয়াৰ অধিৱেশন শেষ হ'ব, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এটা কাৰ্যসূচী থাকে যে আমাৰ মাৰ্চ মাহ হোৱাৰ লগে লগে নতুন বছৰৰ পৰা পৰিকল্পনালৈ কাৰ্যসূচী লয়, দিনপঞ্জী গ্ৰহণ কৰে। তেতিয়া তেখেতসকলে যি কাৰ্যসূচী দিব সেই কাৰ্যসূচীৰ মতে আমাৰ তাত আদৰণি সমিতি গঠন হ'ব আৰু আদৰণি সমিতি গঠন হোৱাৰ আগৰ পৰা আমি কিছু কাম কৰি আছোঁ, কিন্তু আদৰণি সমিতিখন গঠন হোৱাৰ পিছৰ পৰা আমাৰ সম্পূৰ্ণ কামবিলাক আগবাঢ়ি গৈ থাকিব। এই অধিৱেশন স্থলীৰ পৰাই লখিমপুৰলৈ কেনেকৈ ধৰ্মধ্বজা লৈ যাব, নামঘৰৰ খুঁটা কেনেকৈ লৈ যাব, তাৰে আঁচনি প্ৰস্তুত কৰাত ব্যস্ত হৈ পৰিছে এইসকল ভক্তপ্ৰাণ ৰাইজ। এই অধিৱেশন ভাগত তেজপুৰ জিলা শাখাই বা আদৰণি সমিতিয়ে যি প্ৰস্তুতি লৈছে, প্ৰস্তুতিবিলাকক নিৰীক্ষণ কৰিবৰ বাবে যিহেতু আমি 27 চনৰ অধিৱেশন পাতিব লাগিব আৰু আমি কেনেধৰণে কি কৰিব লাগিব ইয়াৰ আৰ্হিবিলাক আমি আজি চাবৰ কাৰণে ইয়াৰ আগতো আহিছোঁ। আজি আমি প্ৰায় 15-16 জন ভকত আহিছোঁ। গতিকে সমগ্ৰ অঞ্চল আমি আজি পৰিদৰ্শন কৰিম আৰু সুবিধাখিনি আমি সকলো শাখা সমিতিৰ লগত আমি আলোচনা কৰিম। আমি ভৱিষ্যতে যাতে তেজপুৰতকৈ অলপ উন্নত ধৰণৰ অধিৱেশন পাতিব পাৰোঁ তাৰ বাবে আমি যত্নপৰ। আমি 2024 চনৰ পৰা 27 চনৰ অধিৱেশনৰ কাৰণে প্ৰস্তুতি লৈছোঁ। ইফালে লাখ লাখ ভক্তক আপ্যায়ন কৰিবলৈ ভোজনালয় নিৰ্মাণ কৰা হৈছে অধিৱেশনস্থলীত। অধিৱেশনৰ মূল সভাগৃহ নিৰ্মাণ কৰি থকা হৈছে যুদ্ধকালীন তৎপৰতাৰে। অধিৱেশনখনি সফল কৰি তুলিবলৈ 100% উজাৰি দিছে সকলোৱে। কেমেৰা পাৰ্চন প্ৰেমৰ সৈতে জামুগুৰি হাটৰ পৰা ফণীন্দ্ৰ বৰুৱা, DY 365।